সকলোকে অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এনেকৈ দেহাক সন্ধিয়া হ'লে ৰাতি শুবৰ সময়ত সদায় ভৰি হাত ধুৱাই কাপোৰ সলাই আকৌ ভাত খুৱাই দিব লাগে। আৰু দেহাৰ ফূৰ্তি কিমান চাওকচোন। ইমানখিনি ধৈৰ্য কাৰোবাৰ আছেনে? যিসকলে মোক বেয়াকৈ কয় বা ল'ৰাটোক বেয়াকৈ কয় সেইসকলে এবাৰ ভাবি চাব যে কৌশিকক এইখিনি কৰাৰ ওপৰত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে এজনী মানুহে 24 ঘণ্টাৰ ৰুমত সোমাই থাকি 4খন বেৰৰ মাজত যেতিয়া ল'ৰাটো আবদ্ধ কৰি ৰাখিম তাৰ লগত কিমানখিনি সময় দিব লাগে, তাৰ উপৰি তাক যত্ন ল'ব লাগে। ইমানখিনি যত্ন বা ইমানখিনি কষ্ট মোৰ বাহিৰে যদি কোনোবা কৰিব পাৰে তেনেহ'লে তেতিয়াই ক'ব যে হয়তো ভগৱানে যিকেইজনী মানুহে মোক বেয়াকৈ কৈ আছে মই কমেণ্টখিনি ৰিপ্লাই কৰা নাই, যিখিনি বেয়া কমেণ্ট আহিছে ডিলিট কৰি দিছোঁ। কিন্তু যিসকল মানুহে মোক বেয়াকৈ কৈ আছে এবাৰ হ'লেও ভাবি চাব যে ইমানখিনি কষ্ট হয়তো চাগে আপোনালোকে নোৱাৰিলেহেঁতেন মই যিমানখিনি কষ্ট কৰিছোঁ। সেইটো কাৰণে চাগে ভগৱানে আপোনালোকৰ নিচিনা মানুহক এনেকুৱা সন্তান নিদি আমাৰ নিচিনা মানুহক দিছে, কাৰণ আমি কষ্ট কৰিব পাৰোঁ। আৰু সদায় দেহাক এনেকৈ ভৰি হাত ধুৱাই নহৰু তেল গৰম কৰি মালিচ কৰি তাৰপিছত ভাত পানী খুৱাব লাগে। এটা ল'ৰা যত্ন আজি ল'ৰাৰ 9টা বছৰ হ'ল, কিন্তু সদায় সৰু কেঁচুৱাৰ নিচিনাই হৈ আছে। যিহেতু তাৰ অসুখটো ইমানেই ডাঙৰ হয় যিহেতু তাক মানে সি গমেই নাপায় যে তাৰ কি হৈ আছে। আৰু সকলোখিনি গম নোপোৱাৰ কাৰণে আজিকালি সকলো কৰি দিব লগা হয়। ৰাতিপুৱা ব্ৰাছ কৰাৰ পৰা ধৰি খোৱাৰ পৰা উঠি ব্ৰাছ কৰাই দিব লাগে, তাৰপিছতে আকৌ তাক খাবলৈ কিবা এটা দিব লাগে। এনেকৈ কৰি তাৰ লগত এটা সৰু পোৱালি যেনেকৈ এমহীয়া দুমহীয়া কেঁচুৱা এটা লাগি থাকিব লাগে তাৰ লগতো সমানেই লাগি থাকিব লাগে। এনেকৈ কিমান দিন লাগিব নাজানো। সদায় ভাল হোৱাৰ আশাতেই ডক্তৰ তাত আজি অসমৰ পৰা বাহিৰত আহি দেখাই পিনে ল'ৰাৰ লগত লাগি আছোঁ। ইমান দুখ পাইছোঁ, ইমান কষ্ট পাইছোঁ, তথাপিও হাৰ মনা নাই। এটাই ভাবিছোঁ মোৰ ল'ৰাটো যেতিয়া ভাল হৈ যাব তেতিয়া সকলোৱে মোক বেয়াকৈ কোৱাখিনি মই প্ৰত্যুত্তৰ দিব পাৰিম। কিন্তু ভগৱানক এইটোৱেই খাটো যে কৌশিক সদায় আমাৰ মাজত থাকক। যিমানেই যোনে সাও নিদিয়ক কিয়, কেতিয়াও মই সেই সাওখিনি সাও হিচাপে লোৱা নাই, আশীৰ্বাদ হিচাপে লৈছোঁ। মোক দিয়াখিনি মই কেতিয়াও এটাই কওঁ যে ভগৱান তুমিয়ে চকু মেলি চাবা। আৰু যিসকলে কৌশিকক বেয়াকৈ কয় সেইসকলকো কৈছোঁ যে এবাৰ ভাবি চাবচোন কিমান কষ্ট জীয়াই আছে বা কিমান কষ্ট পাই আছে, আমি মাক বাপেক খালে কিমান কষ্ট কৰি আছোঁ এবাৰ ভাবি চাব। সেইখিনি ভাবি নোচোৱাকৈ এনেকৈ বেয়াকৈ নক'ব, কাৰণ ল'ৰাটোৱে যিখিনি দুখ পাই আছে আপোনালোকৰ পৰা ভাল মন্তব্য বিচাৰিহে ভিডিঅ' এটা আপলোড কৰোঁ। যেতিয়া কোনো নাথাকে নহয় সাহস হিচাপে যেতিয়া ফেচবুকত ভিডিঅ' এটা আপলোড কৰোঁ তেতিয়া কিন্তু আপোনালোকৰ যেতিয়া ভাল মন্তব্যবোৰ আহে তেতিয়া মনটো সঁচাকৈ বহুত ভাল লাগে। এনেকৈ ভাবোঁ যে আমাকো ভাল পোৱা মানুহ বহুত আছে, কিন্তু যেতিয়া এটা বেয়া কমেণ্ট আহে নহয় গোটেই মানে দিনটো যদি দেখি পাওঁ নহয় দিনটোলৈ বেয়া হৈ যায়। এনেকৈ নহৰু তেলখিনি গৰম কৰি লওঁ, গৰম কৰি লৈছোঁ। যিহেতু তাৰ ভৰি হাতবোৰ বহুত বিষায়, নাৰ্ভৰো প্ৰব্লেম হৈছে হয়তো চাগে, আমিতো ইমানখিনি গম নাপাওঁ আৰু ডক্তৰেহে ভালকৈ গম পায়। ডক্তৰে আমাক যিখিনি কৈছে তাৰ ওপৰত ভিত্তি কৰিয়ে কৌশিকক আমি চোৱা চিতা কৰি থকা হয়, খোৱা বোৱা কৰা হয়। আৰু তেলখিনি গৰম কৰি লৈছোঁ। ৰাতি হ'লে তাক সদায় এনেকৈ গৰম পানী দি ভৰি হাত ধুৱাই নহৰু তেল মালিচ কৰি দিওঁ। যেতিয়া সি অন্ততঃ ভৰি হাতবোৰ তাৰ বিষাইছে বুলি নকয়, নন ষ্টপ ভৰি হাতবোৰ বিষাইছে ক'ব, হাত বিষাইছে কয়। সেইটো কাৰণে সুধিলৈ বহুত বেয়া লাগে। হয়তো চাগে আপোনালোকে সেইখিনি অনুভৱ নকৰিব, কাৰণ আপোনালোকৰ যদি হ'লহেঁতেন তেতিয়া অনুভৱ কৰিলেহেঁতেন। মই অকণমান যদি হাঁহি ফূৰ্তিকৈ থাকোঁ সেয়াও আপোনালোকৰ চকু জ্বলে, কাৰণ এজনী মানুহে সেইদিনাখন কৈছে যে ইছ ৰাম ল'ৰাটো ইমান অসুস্থ, তুমি কিন্তু ভাল ভিডিঅ' বনাই থাকিব পাৰা। আৰে ভিডিঅ'টো ল'ৰাটো অসুস্থ, কিন্তু ল'ৰাটোতো এনেকুৱা নহয় যে সি তৎক্ষণতে ভাল হৈ যাব। কিন্তু আপোনালোকে এবাৰো ভাবি নাচায় যে এজনী মাকে বা কেনেকৈ থাকে। এই যে অকণমান ভিডিঅ' আগবঢ়াওঁ, কেতিয়াবা যে অকণমান চাফ চিকুণতা, মাইকী মানুহৰ চাফ চিকুণতাটোৱে মেইন কথা। আজি মই নালাগে আপুনিও ভালকৈ থাকিবচোন। আপুনি যদি চফা হৈ থাকে নহয় আপোনাৰ কাৰণেও ভাল। আৰু চাফ চিকুণতাই মানুহৰ সঁচা কথা ক'ব গ'লে বেমাৰ আজাৰৰ পৰা বহুত বঞ্চিত কৰি ৰাখে। যদি আপুনি চফা হৈ থাকে আপোনাৰ কেতিয়াও বেমাৰ নহয়। আপুনি যিমানেই অসুস্থ নহওক কিয় আপুনি সদায় চাফ চিকুণত থাকিলে আপোনাৰ কেতিয়াও বেমাৰে হাত নাপায়। আৰু সেইখিনি ভাবিয়ে সদায় চাফ চিকুণত থাকোঁ। মই যেনেকৈ চাফা হৈ থাকোঁ তেনেকৈ কৌশিককো ৰাখোঁ। আৰু কৌশিক দেহাক ভাত খুৱাবলৈ এনেকুৱা দিগদাৰ হয় নহয়, আৰু প্ৰতিটো সাজত সি পানী খাব লাগে। যিহেতু তাৰ দেহাটো বহুত অসুস্থ হৈ আছে, সি গমেই নাপায় কি হৈছে কি নাই। সেইখিনি কথা সি গম নোপোৱাৰ কাৰণে তাৰ প্ৰতিটো স্মৃতি মই সাঁচি ৰাখিছোঁ। আজি 9টা বছৰ হ'ল, ভাবিছোঁ সি স্কুল যাব, কিন্তু দিনে দিনে যিমানখিনি অসুস্থ হৈ আহিছে বা সি বেয়া হৈ আহিছে কেতিয়াও ভবা নাই আৰু সি যে স্কুল যাব পাৰিব বুলি। তাৰ মাজতে
তাক অকণমান কিতাপ পঢ়াওঁ, অকণমান খেলাওঁ, কেতিয়াও তাক মানে অনুভৱ কৰিব দিয়া নাই সি যে অসুস্থ বুলি। আপোনালোকৰ আগত কেতিয়াবা কিবা এটা কথা ক'লেও আপোনালোকে বেয়া পায়, কিন্তু সঁচা কথা ক'ব গ'লে যিসকলে বেয়া পায় নাচাব। সেইদিনাখন দুজনীমান মানুহে বিস্কুটৰ ভিডিঅ'টোত কৈছিলে যে কৌশিক দাহাৰ ৰাক্ষস, কিন্তু এটা কথা সি যিহেতু গমেই নাপায় কি হৈছে, সি সাধাৰণ বস্তু এটা দেখিলেও ফূৰ্তি কৰে। কিন্তু সঁচা কথা ক'ব গ'লে যদিও অসুস্থ, কিন্তু দেহাক যদি কয় এইটো বস্তু নুচুবা নাখাবা বুলি, কৌশিক দাহে কিন্তু নাখায়। আৰু ল'ৰা ছোৱালী হয়তো আপোনালোকৰ ঘৰত নাই, সেইটোকে যিগৰাকী মানুহে কৈছিলে মই কমেণ্টত লগাই দিছোঁ, চাব পাৰে। কিন্তু যিসকলে কৈছিলে যে ল'ৰাটোৱে এনেকুৱা কৰে তেনেকুৱা কৰে বা খাবলৈ নাপায়, হয়তো চাগে সিহঁতৰ ঘৰত ল'ৰা ছোৱালী নাই, সেইকাৰণে সিহঁতি ল'ৰা ছোৱালীৰ মূল্য বুজি নাপায়। আমাকতো ভগৱানে এয়াকে পালিব দিছে, কিছুমানকতো তাকো দিয়া নাই। সেইটো কাৰণে কওঁ যে চব ল'ৰা ছোৱালী সমানেই। মোৰ কালশত্ৰুকো এনেকুৱা যাতে কষ্ট নিদিয়ক, আমি যিখিনি কষ্ট পাইছোঁ, আৰু হয়তো চাগে আমাৰ ইমানখিনি ধৈৰ্য আছে কাৰণে ভগৱানে আমাক ইমানখিনি সাহস দিছে, আৰু আগলৈকে দি যাওক। যিমানে আমাক তললৈ নিয়াব বিচাৰিছে সিমানেই আমাৰ লগত ভগৱান আছে কাৰণে সাহস হৈ জিকি গৈছোঁ। কাৰণ মাকৰ অবিহনে ল'ৰা ছোৱালী আধৰুৱা, আৰু মাকে যদি কষ্ট নকৰে ল'ৰা ছোৱালীক চাওঁতা কোনো নাই। মোক মানুহে অহংকাৰী বুলি কয়। মই যেতিয়া ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ল'ৰাটোক লৈ পিনাই কষ্ট কৰি থাকোঁ, মোৰ ল'ৰাটোক যেতিয়া কোনোবাই কিবা একাষৰ ক'ব, মই তাত মন্তব্য দিলে আকৌ মোক অহংকাৰী বুলি কয়। সেয়াই আপোনালোকে বিচাৰ কৰি চাব, আৰু যদি যিসকলে কৌশিক দাহাক ভাল পায় ভিডিঅ'টো চাব, আৰু যিসকলে বেয়া পায় নাচাব। কিন্তু সঁচা কথা ক'ব গ'লে বেয়া মন্তব্য নকৰিব। জীৱনটো কেনেকৈ পাৰ কৰিছোঁ আমিহে গম পাইছোঁ, তাৰ বাদে কোনেও গম নাপায়। আৰু এনেকৈ কথা পাতি পাতি মানুহজন মই ল'ৰাটো একেলগে ভাত খাইছোঁ। আৰু দেহাক যে মোবাইলটো দিয়া হয়, মোবাইলটো কিয় দিয়া হয় জানেনে? কাৰণ কৌশিক দাহাক মোবাইলটো দিলে কৌশিক দাহে কি খাইছে গম নাপায়। ৰাতি যেতিয়া হয় নহয় তেতিয়া কৌশিক দাহাৰ মুখখনলৈ চাই মোৰ চকু পানী ওলায়। হয়তো চাগে আপোনালোকে অনুভৱ নকৰিব, কাৰণ কৌশিক দাহাই কিমান কষ্টত পাৰ কৰিব লগা হৈছে। দিনত যেতিয়া দুষ্টামিবোৰ কৰে তেতিয়া মইহে সহ্য কৰোঁ। আপোনালোকে হয়তো গম নাপাব যে কষ্ট মাকৰ কষ্ট বহুতে পাইছে মাক হিচাপে, কিন্তু এনেকুৱা কষ্ট কোনেও পোৱা নাই চাগে। কাৰণ দেহাক লৈ আজি এই ইমান ধুনীয়া মুখখন লৈ চাই আছোঁ, কাইলৈ হয়তো কি হ'ব তাকো নাজানো। লাহে লাহে কৌশিক দাহাৰ অৱস্থা বহুত বেয়া হৈ আহিছে। একেদিনাখন এটা কমেণ্ট আহিছে যে তই চাগে ল'ৰাটো মৰিবলৈকে বাট চাই আছ। কোনো মাকে ল'ৰাটো মৰক বুলি মই অসমৰ পৰা বাহিৰত আনি চিকিৎসা নকৰিলোহেঁতেন। এইবাৰে সৈতে আমি দুবাৰ অসমৰ পৰা বাহিৰলৈ চিকিৎসা কৰিবলৈ আহিলোঁ। এইবাৰ যোৱা বছৰো থাকিব লগা হৈছে, এবছৰো থাকিব লগা হৈছে। কিন্তু মানুহে নজনাকৈ সঁচাকৈ মন্তব্য দিব নালাগে। এটা সন্তান ডাঙৰ কৰোঁতে সকলোৰে কষ্ট হয়, কিন্তু আমি হয়তো অকণমান বেলেগকৈ পাইছোঁ, কাৰণ আমাৰ কষ্টটো অকণমান বেছি। কাৰণ সি গমেই নাপায় কি হৈছে কি নাই। আজি 9টা বছৰ অতিক্ৰম কৰি কৌশিক 10 বছৰত ভৰি দিব, এবাৰ আশাৰ পালে। কিন্তু কৌশিকে যে গমেই নাপায় যে কি হৈ আছে পৃথিৱীত, কি হ'বলৈ গৈ আছে, কোনটো কি হয় কোনটো কি। লাহে লাহে কথাবোৰো পাহৰি গৈছে। ভাত খাবলৈ নিজে পাহৰিলে, যিহেতু তাৰ হাতবিলাকত একেবাৰে জোৰ নোহোৱা হ'ল। ব্ৰাছ কৰিব পাহৰি থাকিলে, কাৰণ নিজে সি ব্ৰাছ কৰিব নোৱাৰা হ'ল। আৰু এনেকৈ একেলগে তালৈ মোলৈ ভাত বাঢ়ি আনি তাক প্ৰথমে খুৱাই লৈ আকৌ মই খাব লগা হয়, আৰু তেতিয়ালৈকে ভাতবোৰ শেষেয়া হৈ যায়। আৰু সঁচা কথা ক'ব গ'লে মনবোৰ সঁচাকৈ বহুত বেয়া লাগে কিছুমান কথা ভাবি। কেতিয়াবা ভাতৰ পাততে চকু পানী ওলায় যে হে ভগৱান, আমাকনো কেনেকুৱা কষ্ট দিছা। দেহা ভাল হৈ যাওকচোন, দেহা ভাল হৈ গ'লে আমি বহুত সুখী হ'ম। কাৰণ আমাৰ দুখ বুলিবলৈ একো নাই, অকল কৌশিকক লৈয়ে আমাৰ দুখ। কৌশিক দাহা যিদিনাখনেই সম্পূৰ্ণকৈ ভাল হ'ব সেইদিনাখনেই আমি পুণ্য পালোঁ বুলি ভাবিম। কিন্তু ভগৱানে সেইখিনি আমাক কেতিয়া চকু মেলি চাই নাজানো। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব।